লৰাহঁত আমি আমাৰ লক্ষ্যস্থান পালোহি তোমালোকৰ বাৰু ইয়ালৈ আহি ভাল লাগিছেনে ভাল লাগিছে বহুত ভাল লাগিছে এই ঠাইডোখৰ তোমালোকৰ বাবে সম্পূৰ্ণ নতুন আগৰ ঠাইডোখৰ পানী হোৱাৰ বাবে এই নতুন ঠাইডোখৰ বাছি ল'বলগীয়া হৈছে অলপ সময়ৰ পাছত আন্ধাৰ হ'বই আন্ধাৰ হোৱাৰ আগত কেম্প বনাই সম্পূৰ্ণ কৰিব লাগিব এই কেম্প বনোৱাত তোমালোকে মোক সহায় কৰিবানে ঠিক আছে আহা তেনেহ'লে মোৰ দেখোন জোৰেই লগা নাই তোৰ ইমান জোৰ লাগিছে নে হয় নেকি ঐ দেখিলি আমাৰ হৈ গ'ল আমি ফাৰ্ষ্ট এহে চিংকু মিংকু তোমালোকৰ কাম আগৰবাৰৰ তুলনাত বহুত ভাল হৈছে পাছৰ কেইদিনো ধেমালি কম কৰি এনেদৰে বাকীসমূহ কাম শিকি যোৱা লৰাহঁত আজি কেম্পৰ দ্বিতীয় দিন তোমালোকে জানানে তোমালোকৰ মা দেউতাই তোমালোকক ইমান দূৰলৈ কেৱল হাঁহি ধেমালি কৰিবলৈ পঠিওৱা নাই এই কেম্পৰ পৰা তোমালোকে বহুত কথা শিকি যাব লাগিব যি শিক্ষাই তোমালোকৰ জীৱনত বহুত সহায় কৰিব বাৰু তোমালোকে আমাৰ পৰুৱা জাতিৰ বৈশিষ্ট্য কি জানানে ছাৰ আমি ভৱিষ্যতৰ কথা চিন্তা কৰি বিপদত নপৰিবৰ বাবে আগতীয়াকৈ খাদ্য সংগ্ৰহ কৰি থওঁ হৈছে ছাৰ আমি মিলাপ্ৰীতিৰে বহু ডাঙৰ কাম কৰিব পাৰোঁ তোমালোকেচোন বহু কথাই জানা তোমালোকে নিজকে কেতিয়াও সৰু বুলি নাভাবিবা নিজৰ কৰ্মৰ মাজেদি নিজৰ পৰিচয় দাঙি ধৰিবা পেটুকেতু হৌ তাতে বৰ্ড এখন আছে লৈ আহাচোন কি হ'ল কেতু ইনেইচোন বৰ কেপকে পাই থাকো এতিয়া যে দাঙিব পৰা নাই মোক গধুৰ ফাল দিলি আৰু নিজে একো নথকা পাতল ফাল ললি হে তোৰ ফালেনো কি গধুৰ বস্তু আছে কিয় এই নদীখনৰ গোটেই গাল পানী মোৰ ফালে নাই বাৰু হ'ব পেটুকেতু নিজৰ জেগালৈ যোৱা আৰু বৰ্ডলৈ মন কৰা এই ঠাইত আমি নজনাকৈ বহু বিপদ লুকাই আছে এইয়া চোৱা এই খৰস্ৰোতা নদীখনৰ ওচৰলৈ কেতিয়াও নাযাবা এই সংকেত দেখিলে বুজিবা আগত বিপদ আছে আৰু এই খোজ দেখিলে আগতেই সাৱধান হ'বা কাৰণ